দ পথাৰ হয় ইয়াত কঠীয়া হেঁচিলে ধুনীয়াকৈ ওলাই যাব। নমস্কাৰ, মই জুবিন পাপৰ ছোৱালী কাজলী। আজি আমি ভাই ভনী গোটেইখিনি, সেই দুইজনী মোৰ ভণ্টি আৰু এইফালে ভাই আহিছে পিছফালে। আমি গোটেইখিনি আজি 99 মাৰ্কেটত গৈছোঁ, 99 দোকানত। তো আহক চাই থাকক আমি কি কি বুটলি লৈ আহিম। নমস্কাৰ, খুলি দিবি। ইমান সুন্দৰ সুন্দৰ ৰাস্তাত আমি খোজ কাঢ়িছোঁ। কেনেকুৱা লাগিছে ৰাস্তাটো? বঢ়িয়া লাগিছে নে? একদম বঢ়িয়া ন। ইয়াৰ পৰা গৈ থাকোঁতে বোকা। এইটো ইমান মজা ৰাস্তা। আপোনালোককো লাগে যদি বট দি থাকিব দেই, লিডাৰ চুইচকো দি থাকিব আপোনালোককো যদি লাগে। সেইটো অকল আমাৰ ইয়াত নহয় ন, কিমান এতিয়ালৈকে কিমান গাঁও আছে য'ত ৰাস্তা গৈ পোৱা নাই। মানুহে ভাল পাব পাৰে যিটো হাইৱে নেশ্যনেল সেইবিলাক বনাই দিছে, কিন্তু ভিতৰুৱা ৰাস্তাখিনি এতিয়ালৈকে সেনেকুৱা হৈ আছে। এইটো কিমাননো ভিতৰুৱা হয়, 7ৰ পৰা অকণমান সোমাই আহিলে পাই যায়। কিমাননো ভিতৰুৱা হয় এইটো, কিন্তু তথাপিও আজিলৈকে বনোৱা নাই। চাওক, দেখো আমি এনজয় কৰিছোঁ এইটো ৰাস্তাত খোজকাঢ়ি। এনজয়। কালি পৰহি ইয়াত চুচুৰি যাম, চুচুৰি দেই ৰাইজকেইটা। সেইটো চাওক, গোটেই ৰাস্তাটো সেনেকাই হয় আমাৰ। আমি ৰাস্তাত খোজকাঢ়া নাই, এই চাইডত খোজকাঢ়িছোঁ। এই চাইড সেইটো পথাৰ আৰু সেইটো চাইড। এইবিলাক চাওক, চাইডতো ৰিহাই নাই। এনেকুৱা ৰাস্তাবোৰ একেবাৰে কাষে চাইডেদি খোজকাঢ়িবলগীয়া। মদাহীবিলাকতো এই তাত লুৰুকি যায়, গম পাইছে? ৰাতি আমি ভাল মানুহ লুৰুকিব বিচাৰোঁ, মদাহীবিলাকৰতো গ'ল। আৰু এই প্ৰেগনেণ্ট মহিলাবিলাকৰ কি অৱস্থা হ'ব ইয়াৰ পৰা খোজকাঢ়ি মাহে চেকআপ কৰিব যায়। এইটো মই গৈ পাইছোঁ, সেইকাৰণে মই ক'ব পাৰোঁ, এক্সপিৰিয়েঞ্চটো মই কৰি পাইছোঁ। সেইটো চাওক, লগা নাই জানো দ পথাৰ হয় ইয়াত কঠীয়া হেঁচিলে ধুনীয়াকৈ ওলাই যাব। এইটো চাওক, এনেকাৰ পৰা গাড়ী পাৰ হ'ব পাৰিব জানো ৰাস্তা? দেখিছা, এইজনী মোৰ ভণ্টি এইফালত গৈ আছে চাইডে। এইবিলাক আমাৰ ভণ্টি পিছফালেও আছে চব, আৰু ভাইটি চাইডত আমি খোজকাঢ়িছোঁ। তবে আমাৰ ৰাস্তা আছে বা নাই একেটাই কথা হয়। ৰাস্তা থাকিও নথকাৰ নিচিনা আমি চাইডে খোজকাঢ়ি যাবলগীয়া হৈছে। গতিকে কালি পৰহি যদি পেচেণ্ট এটাক লৈ যাম, আমি কান্ধত উঠাই কাষেদি এনেকুৱা খোজকাঢ়িব লাগিব দেই ৰাইজ। সেইটো হৈছে আমাৰ গভৰ্ণমেণ্টৰ কামাল। এইকাৰণে মই ক'ম, মই কাকো পাৰ্টি লৈ কোৱা নাই, কাৰণ মই কাকো পাৰ্টি কিছুমানে ভাল কৰে, কিছুমানে বেয়া কৰে। তো গতিকে মোক যিটো ভাল কৰি দিয়া নাই মই ভাল বুলি নকওঁ। তো গতিকে মই আকৌ এবাৰ নমস্কাৰ চৰকাৰ বুলি ক'ম। আমি আহিলোঁ 99 বজাৰত। এইটো চাওক, 99 বজাৰ আছে কিন্তু বন্ধ। ইমান ফুটা কপাল যে য'ত যাওঁ তাতে মানে দুৰ্ভাগ্য হৈ যায়। চবকেতো লৈ আনিছোঁ আশা দি বজাৰত সোমাম বুলি, কিন্তু বজাৰটো বন্ধ। এতিয়া কি কৰিম জানো, ইয়াৰ পৰা আমি কি কৰিম? চবৰে মন ডাউন হৈ গৈছে বজাৰটো বন্ধ দেখি।